27.63 লাখ 22,000 কোটি টকাৰ প্ৰয়োজন আৰু এতিয়া আমাক তাত পাইছোঁ আমি 168 crore। গতিকে মই এইটো কৈছোঁ যে যেতিয়া ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰা হ'ব তেতিয়া এইটো বিভিন্ন যিবিলাক স্কিমৰ কথা কৈছে, আমাৰ ADB বেংকৰ কথা কৈছে, সেই ধৰণৰ আপোনাৰ এতিয়া মই বহুত উদাহৰণ দেখুৱাই দিম যে তাত আপোনাৰ 1 লাখ কোটি টকাও কিছু কিছু ৰাজ্যত এনেদৰে ৰাষ্ট্ৰীয়ভাৱে আপোনাৰ দিয়াত কোনো অসুবিধা নহয়। গতিকে ৰাষ্ট্ৰীয় হিচাপে দি দিলে কি হ'ব যে এবাৰতে সমস্যাটো সমাধান হৈ যাব আৰু যদি এবাৰতে সমস্যাটো সমাধান হৈ যায় তেতিয়া এই বছৰি বছৰি যিটো ৰাজ্যৰে হওক বা আপোনাৰ কেন্দ্ৰই হওক যিটো খৰচ সেই খৰচটো নহ'ব। গতিকে ওৱান্স ফৰ অল এবাৰতে আপোনাৰ এই কথাখিনি মুখনি মাৰিবলৈ হ'লে আমি এটা কম্প্ৰিহেনচিভ আপোনাৰ গোটেই 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 ডিপাৰ্টমেণ্টৰবিলাকৰ লগত একেলগ কৰি আমি এটা কনভাৰ্জেঞ্চ কৰিব লাগিব আৰু সেইটো কাৰণে আমি কৈছিলোঁ যে এটা আপোনাৰ ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ প্ৰয়োজন আৰু সেইকাৰণে আমি কৈছিলোঁ যে এইটো এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। আজি এই প্ৰশ্নৰ উত্তৰত আপোনালোকে দেখিছে যে প্ৰথম প্ৰশ্নৰ উত্তৰতে কৈছে যে এই কথা বতৰাবিলাক আমি কেৱল টেকনিকেল ছাপৰ্টহে দিম, আমি কেতিয়াবা অলপ ফাইনেন্সিয়েল এছিষ্টেঞ্চহে দিম, কিন্তু এই গোটেই কথাখিনি ৰাজ্য চৰকাৰে কৰিব। যি চৰকাৰে নাথাকক কিয় আমাৰ এখন ৰাজ্য চৰকাৰে বানপানী আৰু গৰাখহনীয়াৰ নিচিনা এটা বৃহৎ সমস্যা আমাৰ অসমত আমাৰ এই সমস্যাটো সমাধান কৰিব নোৱাৰে। সেইকাৰণে মই ৰাজ্য চৰকাৰকো মই কৈছোঁ যে এটা অল পাৰ্টি সকলোৰে বিধানসভাৰ মজিয়াৰ ভিতৰতে হওক বা বাহিৰতে হওক পুনৰবাৰ এই গৰাখহনীয়া আৰু বানপানী সমস্যাটো যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে এটা প্ৰস্তাৱ পঠিয়াই দিয়ক। কাৰণ আপোনালোকে জানে